Hello students, welcome to BS Tuition classes. আপোনালোকক BS টিউশনলৈ স্বাগতম জনাইছো। তো আজি কৰিবলৈ গৈ আছো আমি ইয়াতে মই লিখি দিও মেমৰিজ অফ চাইল্ডহুড। তো আজি মেমৰিজ অফ চাইল্ডহুডৰ যিবোৰ যোৱা বছৰৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাত 99% নিশ্চিত। মানে যিবিলাক কুৱেশ্যন আজি আমি কৰিম তাতে ইয়াতে মইতো 99% লিখিছো, কিন্তু মোৰ তৰফৰ পৰা মই 100% দিলোঁ যে 100% আহা নিশ্চিত এক্সামত। ঠিক আছে, মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ক্লাছ 12 ভিস্তাছ এহেচেক। আজিকালিতো এহেচেক নাই, আজিকালি ASSEB বুলি কোৱা হয়। ঠিক আছে, তো শেষলৈ চাব, কাৰণ ইয়াৰ পৰা কমন আহাটো গেৰাণ্টি, মোৰ তৰফৰ পৰা মই গেৰাণ্টি দিলোঁ। কাৰণ ভিস্তাছৰ ভিতৰত যিবিলাক কুৱেশ্যন আহে সবচে বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন মেমৰিজ অফ চাইল্ডহুডৰ পৰাই দিয়া হয়। ঠিক আছে, তো আমি নেক্সট কুৱেশ্যনলৈ যাম, মানে মেইন কুৱেশ্যনলৈ যাওঁ। ঠিক আছে, ওকে। তো আমাৰ প্ৰথম কুৱেশ্যনটো কি আছে? প্ৰথম কুৱেশ্যনটা আছে যে when did Bama, ঠিক আছে, when did Bama experience untouchability? মানে বামাই, এই ছোৱালীজনী যে আছিল ক্লাছ 3 ষ্টুডেণ্ট হয়। ঠিক আছে, তাৰ দাদা আন্নান কৈছে এই যে বামা ছোৱালীজনী যে আছিল তাই কেতিয়া আনটাচেবিলিটি এক্সপেৰিয়েঞ্চ কৰিছিল? যেতিয়া তাই ক্লাছ 3 আছিল, হয় না? 8 বছৰৰ ছোৱালী। এইটো 2012, 13, 15 আৰু 17 কুৱেশ্যনটো ৰিপিট হৈছে, আৰু ৰিপিট হৈছে। পিছফালে আপুনি আৰু চাব 2022, 23, 24 কুৱেশ্যনবিলাক আমি দিছোঁ। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যনটো চাব, হোৱাট ৱাজ জিত কালাছাছ আইডিয়া ৰিগাৰ্ডিং শ্বৰ্ট ছিংগলড হেয়াৰ? জিত কালাছাৰ আইডিয়া কি আছিল, থিংকিং কি আছিল এবাউট শ্বৰ্ট ছিংগল হেয়াৰ? যে কোনবিলাক মানুহে চুলি খাটা কৰে, চুলি চুটি কৰে, কোনবিলাক মানুহে? কাপুৰুষ, ভয়াতুৰ মানুহ, যাৰ ঘৰত কোনোবা মৰিছে, বা কোনোবা এনিমিক যাক ধৰা হৈছে, এইবিলাক মানুহে বোলে চুলি চুটি কৰে। ছিংগল মানে চুটি কৰা চুলি। ঠিক আছে, 12 আৰু 17, 16, 17 অহা হৈছে এই কুৱেশ্যনটো। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওক। কুৱেশ্যন নম্বৰ 3 ইয়াতে চাব পাই আছে যে হাউ ডিড জিত কালাছা ট্ৰাই টু হাইড হাৰছেল্ফ ফ্ৰম দ্য আদাৰ ইন দ্য স্কুল, ডিড শ্বি ছাকচিড? 2013 সোধা হৈছে যে তাই কেনেকৈ, জিত কালাছাই কেনেকৈ নিজকে লুকুৱাইছিল বেলেগৰ পৰা মানে বচাবলৈ। এই চুলি কাটি দিছিল না, চুটি কাটিবলৈ ওলাইছিল, তো তাই নিজকে লুকুৱাইছিল এটা ৰুমত, ষ্টেয়াৰ কেছ, চিৰিৰ ওপৰেদি যাই কেনে এটা ৰুম আছিল, সেইটো ৰুমত লুকুৱাইছিল। তো তাইকে ছাকচেছ হৈছিল, ডিড শ্বি ছাকচিড? তাইকে সফলতা পাইছিল এনেকৈ লুকুৱাই কেনে? নিশ্চয় পোৱা নাই। তাক টানি হেঁচৰি আনি কেনে চিয়াৰৰ লগত বান্ধি কেনে চুলিটো কাটি দিছিল। ঠিক আছে, কুৱেশ্যন নম্বৰ 4, ডিছক্ৰাইব দ্য এক্সপিৰিয়েঞ্চ বামা হেড অন হাৰ ৱে বেক হোম হুইচ মেড হাৰ ফিল ছেড? তো কৈছে বৰ্ণন কৰা যে বামাৰ যিটো এক্সপিৰিয়েঞ্চ, বামাৰ যিটো অভিজ্ঞতা হৈছিল, বামা ছোৱালী হয়, ঠিক আছে, এক্সপিৰিয়েঞ্চ যে হৈছিল, অভিজ্ঞতা যে পাইছিল, স্কুলৰ পৰা ঘৰত আহি থকা সময়ত এনেকুৱা এটা মুহূৰ্ত চাইছিল যিটো বস্তু তাৰ ছেড হৈ গৈছিল চাই কাৰণে। ঠিক আছে, কোনটো বস্তু? যিমান ধনী মানুহে আমাৰ গৰীব মানুহৰ ওপৰত কিমান অন্যায় অত্যাচাৰ কৰে। একজন মানুহ আছিল, ঠিক আছে, তাৰ হাতত এটা ষ্ট্ৰিং ধৰি কেনে এটা বৰ্ডাই আছিল খোৱা বস্তু, তেওঁ বজাৰৰ পৰা আহি আছিল তেওঁ। ঠিক আছে, আৰু মালিক এটা এনেকৈ বহি আছিল, আৰু মালিকে ধুনীয়াকৈ ৰেষ্ট কৰি আছিল। এই মালিকক আনি দিছিল, মালিকে ধুনীয়াকৈ সেই খোৱা বস্তুটো বঢ়াই খোৱা আৰম্ভ কৰিলাক। যে আমাৰ মানুহবিলাক হ'ব পাৰে গৰীব, কিন্তু মেহনতটো কৰে, আৰু এই মানুহবিলাক, এই ধনী মানুহবিলাক আমাক কিমান খটুৱায়, সেই বস্তুটো চোৱাৰ কাৰণে খুব বেয়া লাগি গৈছিল কাৰ? বামাৰ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কুৱেশ্যনটো কি আছে এইটো যে হোৱাই ডিড দ্য বামা ফিল টেৰিবলি ছেড এণ্ড প্ৰভোকড? ছেম কুৱেশ্যনে 2014 আহিছে, এইটো ছেম কুৱেশ্যন অলপ। ঠিক আছে, যে বামা কিয় কি হৈছিল? ছেড হৈছিল, টেৰিবলি ছেড। কিহৰ কাৰণে ছেড হৈছিল? এইটো ছেম, এইমাত্ৰ যে ক'লোঁ সেইটোৱে। 6 নম্বৰ কুৱেশ্যন, হোৱাই ডিড জিত কালাছা ফিল আনকমফৰ্টেবল ইন দ্য ডাইনিং ৰুম? ইয়াতে লেখা আহি গৈছে এইটো। ঠিক আছে, এইটো কাটি দিওঁ। অ'কে, জিত কালাছা ছোৱালীজনী যেতিয়া হোষ্টেলত গৈছিল পঢ়াৰ কাৰণে, স্কুলত গৈছিল, বৰ্ডিং স্কুলত, তো তাই আনকমফৰ্টেবল ফিল কৰিছিল। কিয়? 14-15 আহিছে, কাৰণ একদম নতুন জেগা আছিল, ডাইনিং ৰুম আছিল এনেকুৱা, চবেই ধুনীয়াকৈ লাইন শাৰী পাতি গৈছিল, চেয়াৰ আছিল,
হয় না চেয়াৰ আছিল তো কি কৰিছিল চবে যেতিয়া থিয় দিলাক তাই বহি আছিল আৰু চবে যেতিয়া বহি গৈছিল তাই থিয় দিছিল মানে তাই বস্তুটো গমে পোৱা নাই যে চলি কি আছে ডাইনিং হলত বেল বাজি আছিল এনেকুৱা চিটুৱেশ্যন হৈছিল তো সেইকাৰণে কি আনকমফৰ্টেবল ফিল কৰিছিল তাই নেক্সট কুৱেশ্যনলৈ বাৰু কুৱেশ্যনটো অলপ চাব কি কুৱেশ্যন যে হোৱাট ডিড আন্নান সে এবাউট হিজ কমিউনিটি টু দ্য নেৰেটৰ মানে আমাৰ বামা হা বাচ্চা যে আছে বামা এই বামাৰ কথাই কৈছে এওঁৱে আমাৰ নেৰেটৰ বৰ্তমান বহুত ডাঙৰ ৰাইটাৰ হৈ গৈছে ঠিক আছে 1618 অহা কুৱেশ্যন যে আন্নান মানে বামাৰ দাদাই এই কমিউনিটি সমাজৰ বিষয়ে কি কৈছিল নেৰেটৰক তো কমিউনিটি সমাজৰ বিষয়ে এইটোৱে কৈছিল যে সেই টাইমত কি চলি আছিল আনটাচেবিলিটি চলি আছিল ঠিক আছে আনটাচেবিলিটি চলি আছিল চোৱাচত চলি আছিল আপাৰ কাষ্ট এণ্ড লোৱাৰ কাষ্ট এনেকুৱা চলি আছিল কাষ্টিজম চলি আছিল সেই টাইমত আৰু বামাটো জানা নাছিল তো কৈছে সেইকাৰণে এই ধনী মানুহবিলাক গৰীব মানুহক অন্যায় অত্যাচাৰ কৰে আৰু মানুহজনে যে ষ্ট্ৰিং ধৰি কেনে এটা বেগ মনাৰ ভিতৰত খোৱা বস্তু আছিল এই ষ্ট্ৰিংটা যে আছে ইয়াতে ধৰি কেনে বস্তুটো আনি আছিল ইয়াতে টাচ কৰা নাই কিয় টাচ কৰা নাই এইখিনি টাচ কৰা নাই কাৰণ ধনী মানুহৰ মতে এই গৰীব মানুহ যিহেতু অচুত হয় এই মানুহবিলাক যদি ইয়াতে টাচ কৰে এই ইয়াৰে যিবিলাক খোৱা বস্তু আছিল কি হৈ যাব পলিউটেড হৈ যাব বুলি কৈছে কি হৈ যাব পলিউটেড হৈ যাব লেতেৰা হৈ যাব দূষিত হৈ যাব বেয়া হৈ যাব সেইকাৰণে ইয়াতে ধৰি ধৰি আনিছিল এইটো শুনি কেনে নেৰেটৰ বামাই খুব দুখ পাইছিল ঠিক আছে খং উঠিছিল যে মই যাই কেনে চুই দিম এইটো চাও কি কয় ধনী মানুহৰ 2 টকা ইনকাম কৰিছে কাৰণে কি এনেকুৱা কৰিব নেকি ঠিক আছে এনেকুৱা ভাবিছিল ওকে নেক্সট কুৱেশ্যনলৈ যাই কুৱেশ্যন নম্বৰ 8 বহুত ডাঙৰ কুৱেশ্যন এইটো চাই ল'ব যে বামাছ এক্সপিৰিয়েঞ্চ ইজ দ্যাট অফ এ ভিক্টিম অফ দিছ কাষ্ট চিষ্টেম ওকে তো বামা এক্সপিৰিয়েঞ্চ পাইছিল তেতিয়া যে সেই টাইমত মানুহবিলাকে ভিক্টিম আছিল কাষ্ট চিষ্টেমৰ মানুহবিলাকে কি আছিল শিকাৰ আছিল কাষ্ট চিষ্টেমৰ শিকাৰ হয় না নাই য়েছ অবভিয়াছলি কৈছে হোৱাট কাইণ্ড অফ ডিছক্ৰিমিনেশ্যন ডাজ জিতকালাছাছ এক্সপিৰিয়েঞ্চ ডিপিক্ট কৈছে যে জিতকালাছাৰ যিটো ডিছক্ৰিমিনেশ্যন চলিছিল চব ইয়াতে চব বামাৰ এক্সপিৰিয়েঞ্চটো কৈছে তো জিতকালাছাৰ কথা কৈছে যে জিতকালাছাক কেনেকুৱা ডিছক্ৰিমিনেশ্যন চলিছিল জিতকালাছাৰ পাৰ্টত তাইক ধৰি কেনে চলি খাটা কৰি দিছিল হোৱাট আৰ দেয়াৰ ৰেছপন্সেছ টু দেয়াৰ ৰেছপেক্টিভ চিটুৱেশ্যন তো নিজৰ চিটুৱেশ্যনত এওঁলোকে কেনেকৈ ৰেছপন্স কৰিছিল ৰিয়েকশ্যন কৰিছিল বামাই নিজৰ চিটুৱেশ্যনত কেনেকৈ ৰিয়েকশ্যন কৰিছিল কি লিখিব লাগে ৰিয়েকশ্যন কেনেকৈ ৰিয়েক্ট কৰিছিল নিজৰ চিটুৱেশ্যনত জিতকালাছে কেনেকৈ নিজৰ চিটুৱেশ্যনত ৰেছপন্স কৰিছিল সেইটো দিব লাগে 17ত আহিছে কুৱেশ্যনটো নেক্সটত কি কৈছে নেক্সটত কৈছে যে এক ছেকেণ্ড কুৱেশ্যন নম্বৰ 9 what was জিতকালাছা's immediate reaction to the cutting of her hair যেতিয়া জিতকালাছাৰ চুলি কাটি দিয়া হৈছিল তেতিয়া তাইৰ ইমিডিয়েট ৰিয়েকশ্যন কি আছিল তাইটো ৰিয়েকশ্যন তাইৰ মানে নিজকে না এনিমেলৰ লগত তুলনা কৰা হৈছে নিজকে এনিমেল কেটেলৰ লগত তুলনা কৰিছে যে মই বান্ধি থকা গৰু ঠিক আছে এনেকৈ নিজকে এনিমেলৰ লগত তুলনা কৰিছে যেনেকুৱা এনিমেলক বান্ধি আমি টানি টানি লৈ যাওঁ বা চুলি কাৰ কাটা হয় বুলি কৈছে যে চুলি যিবিলাক মানুহ কাৱাৰ্ড হয় না সেই কাৱাৰ্ড মানুহৰ চুলি কাটা হয় কোনোবাৰ ঘৰত মৰ্ণিং চলি আছে ছাপ'জ মৰ্ণিং কোনোবাৰ ঘৰত কি চলি আছে মৰ্ণ চলি আছে ঠিক আছে মৰ্ণিং কান্দা কাটি চলি আছে তাৰ ঘৰত চুলি কাটা হয় বা কোনোবা এনিমিক ধৰা হৈছে ঠিক আছে ইয়াৰো চুলি কাটি দিয়া হয় তো এনেকৈ থিংকিং কৰি আছিল ঠিক আছে নেক্সট কুৱেশ্যন 10 নম্বৰ যে ডিছকাছ দ্য ফৰ্মছ অফ ডিছক্ৰিমিনেশ্যন প্ৰজেক্টেড ইন দ্য নেৰেশ্যনছ অফ জিতকালাছা এণ্ড বামা এইটো অলৰেডি এইমাত্ৰ কৰিলোঁ ঠিক আছে অলপ আগত এইমাত্ৰ কৰিলোঁ যে ডিছক্ৰিমিনেশ্যন ভেদাভেদ এই দুজনতে জিতকালাছাৰ পাৰ্টত আৰু বামাৰ পাৰ্টত দুটা পাৰ্ট যিহেতু মেমৰিজ অফ চাইল্ডহুড তাতে দুটাতে ভেদাভেদ চলিছে তো সেই ভেদাভেদটো তোমাক ডিছকাছ কৰিব কৈছে ঠিক আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 11 নম্বৰ কুৱেশ্যন Why was জিতকালাছা in tears on the first day in the land of apples মানে কৈছে জিতকালাছা প্ৰথম দিন আছিল সেই স্কুলত নতুন জাগা ঠিক আছে 2019 অহা কুৱেশ্যন যে সেই জাগাটোত প্ৰথম দিনে তাই কান্দিছিল she was totally emotional okay she was totally
ইমোশনাল তাৰপাছত আৰু কি ক'ম যে এফ্ৰেইড স্কেয়াৰ্ড ভয় খাইছিল তাই বহুত কান্দিছিল তে কিয় এইটো বিষয়ে লিখিব লাগে নেক্সট কুৱেশ্যন কি আছে 12 এনেকৈ অৰ দিয়া অহা কুৱেশ্যন যে হাউ ডিড আন্নান এক্সপ্লেইন দ্য এল্ডাৰ মেনছ একশ্যন টু বামা এইটো 2020 অহা কুৱেশ্যন ঠিক আছে যে বা আন্নাই বামাক কেনেকৈ এক্সপ্লেইন কৰিল সেই মানুহজনৰ এল্ডাৰ মানুহ যিজনে নেকি ষ্ট্ৰিং ধৰি কেনে খোৱা বস্তু লৈ আহিছিল ধনী মানুহৰ কাৰণে ঠিক আছে তাৰ বিষয়ে কি কৈছিল কেনেকৈ কৈছিল ঠিক আছে কুৱেশ্যনটো এনেকুৱা আহিছিল যে হোৱাই ৱাজ আন্নান নট এমিউজড বাই বামাছ ষ্টৰি বামাই আহি কেনে যে দাদাক কৈছিল দাদা মই ৰাস্তাত এই মাত্ৰ চাই আহিলোঁ যে মানুহ এজন ষ্ট্ৰিং ধৰি কেনে এটা খোৱা বস্তু লৈ যাই আছিল আৰু মানুহজন একদম কি আছিল নেকেড আছিল ঠিক আছে খালি এটা লুংগি যেন পিন্ধি আছিল খোজকাঢ়ি এনেকৈ খোজকাঢ়ি আছিল এনেকৈ ধৰি আছিল ষ্ট্ৰিংটো যে মোৰতো বহুত হাঁহি উঠিছিল এনেকৈ আহি কেনে কৈছিল তো দাদাই এমিউজড হোৱা নাই হাঁহা নাই তাইৰ কথাত কাৰণ দাদাই জানিছিল চিটুৱেশ্যন কিয় কাৰণ সেই টাইমত কি চলি আছিল সেই জাগাত আনটাচেবিলিটি চলি আছিল ঠিক আছে আনটাচেবিলিটি চলি আছিল সেইকাৰণে ঠিক আছে নেক্সট কুৱেশ্যন নালাগ বাৰু কি কৈছে ইয়াতে চাই লওঁ 20টা কুৱেশ্যন why did it take Bama to reach home in 30 minutes instead of 10 minutes মানে বামা নৰ্মেলি ঘৰত স্কুলৰ পৰা 10 মিনিটত আহি পায় কিন্তু সেইদিনা 30 মিনিটতকৈও বেছি লাগিছিল কিয় কাৰণ তাই যেতিয়া আহি আছিল না এইটো ৰাস্তা আৰু ছাইডেতে ইমান দোকান চোকান বহিছিল ইমান ধুনীয়া ধুনীয়া দোকান চোকান ক'ৰবাত মাংকিৰ খেলা চলি আছিল কোনোবা স্নেক চাৰ্মাৰ স্নেকৰ খেলা চলি আছিল ক'ৰবাত চুইট মিঠাইৰ দোকান ঠিক আছে হাণ্টাৰ জিপচি কিবা কিবি চেল কৰি আছিল বিক্ৰী কৰি আছিল এইবিলাক বস্তু চাই চাই আহোঁতে আহোঁতে 10 মিনিটৰ ৰাস্তা 30 মিনিট লাগি গৈছিল তাইৰ ঠিক আছে অ'কে এই কুৱেশ্যনটো চাব 14 নম্বৰ কুৱেশ্যনটো 20ত আহিছিল উইথ অৰ কম্পেয়াৰ এণ্ড কণ্ট্ৰাষ্ট দ্য ষ্টৰিজ অফ জিতকালাছা এণ্ড বামা কৈছে বামা আৰু জিতকালাছা যিটো ষ্টৰি দুটাক তুমি কম্পেয়াৰ কৰিবা কম্পেয়াৰ তাতে চিমিলাৰিটি কি আছে এইটোৱে আছে না চিমিলাৰিটি ডিছক্ৰিমিনেশ্যন এইটো আছে চিমিলাৰিটি মানে ভেদাভেদ কি আছে ভেদাভেদ ঠিক আছে এই দুটা ষ্টৰিত আমি ভেদাভেদ দেখিবলৈ পাম আনটাচেবিলিটি দেখিবলৈ পাম ঠিক আছে কেনেকৈ আপাৰ ক্লাছ লোৱাৰ ক্লাছক কেনেকৈ ছাপ্ৰেছ কৰে প্ৰেছাৰাইজ কৰি ৰাখে সেইটো আমি চাম এইটো পঢ়ো কি কৈছে দ্য টু একাউণ্টছ ডেট ইউ ৰেড above are based on two distant culture যে দুটা ষ্টৰি যে তুমি পঢ়িলা এইটো দুটা সংস্কৃতিৰ হয় দুটা কালচাৰৰ হয় ঠিক আছে হোৱাট ইজ দ্য কমনেলিটি অফ দ্য থিম ফাউণ্ড ইন বোথ অফ দেম এই দুটা কাহানীতে তুমি কি কমন থিম পোৱা কি কমন থিম তুমি পাইছা এইটো ক'লোঁ আপাৰ ক্লাছ লোৱাৰ ক্লাছৰ ওপৰত কেনেকুৱাকৈ অত্যাচাৰ চলে ডিছক্ৰিমিনেশ্যন ভেদাভেদ এইখিনি হয় না নেক্সট কুৱেশ্যনত বাৰু 15 নম্বৰ কুৱেশ্যনটো চোৱা যে why was Jitkalasa terrified when Judoin told her that her hair would be cut short 22টা কুৱেশ্যন চাওক 2 বছৰ আগত জিতকালাছাই টেৰিফাইড হৈছিল কিয় ভয় খাইছিল কিয় যেতিয়া জুডুইন তাইৰ ফ্ৰেণ্ড আহি কেনে কৈছিল যে অহাকালি সোনকালে তোমাৰ চুলি কাটি লোৱা হ'ব ভয় খাইছিল হয় না কাৰণ এইটো এটা ডিছক্ৰিমিনেশ্যন চবৰেতো কাটা নাই তাইৰ চুলি কাটিল অন্যায় অত্যাচাৰ কৰি আছে তাইৰ ওপৰত ঠিক আছে 16 হাউ ডিড আন্নান এক্সপ্লেইন দ্য এল্ডাৰমেনছ একশ্যন টু বামা এইটো কুৱেশ্যন 2019 মানত নেকি আমি দেখা পালোঁ আহিছিল এইটো আৰু 22ত আহিছে ঠিক আছে যে আন্নাই এল্ডাৰমেনৰ বিষয়ে বামাক কেনেকৈ এক্সপ্লেইন কৰিল যে এল্ডাৰমেনে ষ্ট্ৰিং ধৰি কেনে ঠিক আছে ইয়াতে খোৱা বস্তু আছিল ষ্ট্ৰিংটো ধৰি কেনে বস্তুটো কাক দিছিল সেই অনাৰ ঠিক আছে এইটো অনাৰ মালিকক দিছিল খাৱা ঠিক আছে এইটো এটা হাঁহিৰ পাত্ৰ আছিল কাৰণ বাজাৰৰ পৰা এনেকৈ খোজকাঢ়ি আহি আছিল যিটো চাই কেনে বামাই হাঁহিছিল আৰু ষ্ট্ৰিংটো এনেকৈ ধৰি আছিল যিটো চাই বামাই হাঁহিছিল তো আন্নাই ক'লাক নহয় এইটো হাঁহিৰ বস্তু নহয় এনেকৈ ধৰি আছে কাৰণ আনটাচেবিলিটি চলি আছিল সেই টাইমত সেইকাৰণে ঠিক আছে নেক্সট কুৱেশ্যনত আগবাঢ়ো কুৱেশ্যনত কি কৈছে চাই ল'ব 17 আমি শেষ হ'ব ধৰিছোঁ 18 হৈছে 19 আৰু 20 বাকী আছে ঠিক আছে তাৰ আগত আমাৰ চেনেলটো কি কৰিবা ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা
শ্বেয়াৰ আৰু কমেণ্ট। আৰু PDF ক'ত পাবা? PDF আমাৰ টেলিগ্ৰাম গ্ৰুপ, টেলিগ্ৰাম যিটো চেনেল নাম আছে না আমাৰ BS টিউশ্যন ক্লাছেছ, সেম নামৰে, ঠিক আছে, সেম নামৰে আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে। তাতে তুমি যিকোনো ধৰণৰ PDF পাই যাবা। আৰু এইবিলাকৰ এনচাৰবিলাক ক'ত পাবা? এনচাৰবিলাক পাই যাবা প্লেলিষ্টত, ঠিক আছে। প্লেলিষ্টত বিস্তাজ বুলি লেখা আছে, তাতে যাই কিনে এনচাৰবিলাক ধুনীয়া লাইন বাই লাইন এক্সপ্লেইন কৰা আছে, চাই ল'বা। অ'কে, ঠিক আছে। 17 নম্বৰটো বুজাই দিওঁ যে হোৱাট আৰ দ্য চিমিলাৰিটিজ লিভছ অফ বামা জিত কালাজা থ দে বিলং টু দেয়াৰ ৰেচপেক্টিভ চিটুৱেশ্যন। এই কুৱেশ্যনটো অলৰেডি আহিছে, কিন্তু ইয়াত অলপ বেলেগ ধৰণৰকৈ কোৱা হৈছে যে কি চিমিলাৰিটিজ আছে বামা আৰু জিত কালাচাৰ এওঁলোকৰ চিটুৱেশ্যনত। কি চিমিলাৰিটি? এই ডিছক্ৰিমিনেশ্যন, ভেদাভেদ আছে, চিমিলাৰিটি এইটোৱেতো, হয় না। 18 নম্বৰটো কি হৈছে? হোৱাই ডিড ইট টেক বামা টু ৰিচ। এইটো কুৱেশ্যন অলৰেডি আহিছে, আগতে আহিছিল, ইফালে যোৱা বছৰ আহিছে যে নৰ্মেলি 10 মিনিট লাগে, কিন্তু সিদিনা আধা ঘণ্টা লাগিছিল, কিয়? ঠিক আছে। নেক্সট কুৱেশ্যন, এইটো লাষ্ট কুৱেশ্যন। কি লেখা আছে ইয়াতে? ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেল, এইটো আমাৰ চেনেলৰ লোগো, ঠিক আছে। 2021 বনোৱা চেনেল, জুন মাহত। আৰু আজি কিমান তাৰিখ? আজি হ'ল 10/12/2024। ওকে, 19 নম্বৰ কুৱেশ্যন কি হৈছে? হাউ ডিড জিত কালাজা ফিল অন দ্য ফাৰ্ষ্ট ডে এট দ্য লেণ্ড অফ এপলছ। এইটো কুৱেশ্যন অলৰেডি ডিছকাছ কৰিছোঁ, আহিছে, ৰিপিট হৈছে 24ত, যোৱা বছৰ, যে জিত কালাজে কেনে ফিল কৰিছিল নতুন জেগাত আহি কেনে, হোষ্টেলত আহি কেনে। অৰ ডিড হি এস্কেপ দ্য ফ্লাইট। সেই চিটুৱেশ্যনটো বাচাৰ কাৰণে তাৰ পৰা পলাইছিল কিয়? হা, ওপৰত যাই কেনে লুকাই আছিল, চুলি কাটি দিব বুলি, এনেকুৱা কেনেকুৱা আছিল? কান্দা অৱস্থা আছিল। শ্বি ক্ৰাইড এ লট, একচুৱেলি শ্বি ৱাজ টোটেলি এফ্ৰেইড, শ্বি ৱাজ স্কেয়াৰ্ড, বহুত ভয় খাইছিল। 20 নম্বৰটো চাওঁ। হুইচ ৱৰ্ডছ অফ হাৰ ব্ৰাদাৰ মেড এ ডিপ ইম্প্ৰেশ্যন অন বামা। কৈছে কোন ৱৰ্ড মানে এটা ৱৰ্ডৰ কথা কোৱা নাই, দুটা ৱৰ্ডৰ কথা কোৱা নাই, যে তাই এটা কাহানী এটা ধুনীয়াকৈ বুজাই দিছিল, মটিভেট কৰিছিল। কি কৰিছিল? মটিভেট কৰিছিল ছোৱালীজনীক, যিটো বস্তু এটা ভাল ইম্প্ৰেশ্যন তাইৰ লাইফত আনিছিল। কি কৈছিল? যে তুমি যদি ভালকৈ পঢ়া শুনা কৰা, ক্লাছত যদি ফাৰ্ষ্ট আহা, যিকোনো মানুহে তোমাৰ ওচৰত আহিব, আহি কেনে ফ্ৰেণ্ডশ্বিপৰ হাত বঢ়াব, তোমাৰ লগত বহিব ক্লাছত, তোমাৰ লগত কথা পাতিব, ঠিক আছে, নিজে নিজে আহিব কথা পাতিবৰ কাৰণে। ইমান ধুনীয়াকৈ মটিভেট কৰিছিল বামাক। তো বামাই ভালকৈ পঢ়া শুনা কৰি তাইৰ ক্লাছত ফাৰ্ষ্ট আহিছিল, আৰু তাইৰ বহুত বন্ধুও হৈছিল, বন্ধু বান্ধৱীও হৈছিল, ঠিক আছে। তো সেইকাৰণেতো এইটো বামা যিটো কাহানী আছে, এইটো ৰিয়েল কাহানী, ঠিক আছে। হ'ব পাৰে বামা নিক নেম, কিন্তু এইটো এটা ৰিয়েল কাহানী হয়, বেছড অন ৰিয়েল লাইফৰ কাহানী হয়, এইটো কোনো মিছা কথা নহয়, ঠিক আছে। ভালকৈ পঢ়া শুনা কৰি ৰাইটাৰ হৈছে, আজি ইমান ধুনীয়া এটা কাহানী লিখিছে, তোমালোকে পঢ়িব পাৰি আছা, হয়নে? অ'কে দেন, থেংক ইউ ছ' মাছ। আৰু এইটো PDF তোমালোকে টেলিগ্ৰাম গ্ৰুপত যাই কেনে লৈ ল'বা। অ'কে, অল দ্য বেষ্ট।